নমস্কাৰ সকলোকে এয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ দুপৰীয়া খাদ্যৰ পৰা আৰু পূজা আৰু মই ইয়াত তলতে বহি মানে ভাত খাবলৈ লৈছোঁ যিহেতু নিহা শুই আছে হাই হুলস্থুল কৰিলে তাই সাৰ পাই যাব যে সেইকাৰণে মানে ভাবিলোঁ যে নাই নহয় আমি পাকঘৰতে খাওঁ তো ভাত পানী খাই বৈ উঠিলোঁ আৰু উঠি মেলি এতিয়া পূজাৰ যিহেতু টিউশ্যন আছে তো নিহা শুই আছে ভাবিছোঁ যে তাইক খুৱাই থৈ তাইক টিউশ্যনত থৈ আহোঁ যিহেতু লৈ গ'লে দুইটাকে লৈ যাব লাগিব তথাপিও টাইম কিমানখিনি হয় চাওঁ তাই এতিয়া শুই আছে আৰু এতিয়া 3টা বাজিবই তো পূজাক টিউশ্যনৰ পৰা থৈ অহাই নাই এয়া নিহা সাৰ পাই গ'ল দেখিছেনে ঠিককৈ যাব ওলাইছিলোঁ মানে তাই কি হৈছে শুবই নোৱাৰা হৈছে শুলে কাহটো আহে তো পূজাক টিউশ্যনৰ পৰা থৈ অহাৰ পিছত এয়া নিহাক আকৌ খুৱাব লৈছোঁ অকণমান জলপান যিহেতু তাই আজি দিনৰ ভাগতে হৈ গ'ল আৰু মাজতে এয়া কাপোৰৰ কালেকশ্যনখিনি আছেই নহয় ভিডিঅ'টো কৰি দেখুৱালোঁ অলৰেডি মই এই ভিডিঅ'টো ৰিলছত আপলোড কৰিছোঁ যদি আপোনালোকে মোৰ এই কাপোৰৰ কালেকশ্যনবিলাক ল'ব বিচাৰে তেতিয়াহ'লে মোক ৰিলছৰ ভিডিঅ'টোত মোৰ হোৱাটছআপ নম্বৰ আছে আপোনালোকে তাতে মোক দিব পাৰিব হোৱাটছআপ কৰি কিনে আৰু যদি আৰু চাব বিচাৰে তেতিয়াহ'লে মোক কমেণ্ট কৰিলেই হ'ল মই আপোনাক মোৰ কাপোৰ কালেকশ্যনবিলাক দেখুৱাই দিম আৰু এই কাপোৰযোৰ কেনে লাগিছে ক'বচোন আৰু যদি ল'ব বিচাৰে একেবাৰে কম মূল্যত মানে মাত্ৰ 1200 টকাত এই কাপোৰযোৰ ল'ব পাৰিব স্লেপ কটনৰ আৰু এইখন হৈছে মেখেলা চাদৰ আৰু এয়া আবেলি সময়ত দেখিছেনে বৌ আহিছে মানে মালিকৰ ডাঙৰ বোৱাৰীজনী আহিছে তেওঁ ভাত পানী খাই মেলি আৰু এয়া নিহাৰ নটংকিবোৰ চাবচোন কিনো কৰি থাকে তাই হাই বুলিও ক'বলৈ শিকিছে মাজে মাজে চকুটি হাঁহি দিয়াচোন এবাৰ হাঁহি দিয়া চকুটিটো মাৰি দিয়া চকুটিত মাৰি দিয়া চকুটিত এটা বাঁহ দি দিয়া এটা বাঁহ দি দিয়া তুমি চকুটিত মাৰিব পাৰিছা ন দেহা পাৰিছে পাৰিছা কেনেকৈ মাৰা মাৰি দিয়াচোন চকুটি মাৰি দিয়াচোন চকুটিটো মাৰি দিয়া আৰু এয়া আবেলি সময়ত আহি গৈছে এটা পাৰ্চেল আৰু পাৰ্চেলটো হৈছে এইটো খুলিবলৈ নিদিয়ে এয়া হৈছে এটা গিলাচ এয়া মানে এই গিলাচটো আপোনালোকে বেগত কেৰি কৰি ল'ব পাৰে যিহেতু মই গৈ থাকোঁ ক'ৰবাত তো সেইটো কাৰণে পূজা আৰু নিহাৰ কাৰণে এই গিলাচটো আৰু এয়া সন্ধিয়াৰ সময়ত কিবা কিবি অলপ বনালোঁ এতিয়া পূজাক পঢ়ুৱাই আছোঁ আৰু নিহাক দেখিছেনে এই তাই নিজৰ লগত মগ্ন মানে আৰ্টৰ পেপাৰখন লৈছে আৰু ভৰি দুটা পূৰা ওপৰত দি লৈছে ডাঙৰ ছোৱালী গতে আৰু এয়া পূজাক পঢ়ুৱাই আছোঁ মই এতিয়া আৰু এই কাপোৰবোৰতো নুশুকাই এতিয়া ঠাণ্ডা বতৰ যিহেতু আৰু এয়া ভাত পানী খাই উঠি ৰাতি বেলিকা চাওকচোন কি অৱস্থা দুইটাই খিৰিকীত উঠি লৈছে কি যে হ'ব আজি মিনি ব্লগটো ইমানতে সামৰিছোঁ আজিলৈ আহিছোঁ তাতে বাই